সমগ্ৰ পৰিয়াল একলগ হৈ সুধাকণ্ঠ ভাৰত ৰত্ন ভূপেন হাজৰিকা দেৱৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। আজি আমি সকলোৱে লগ হৈ মুক্ত মনেৰে তেখেতৰ গানবোৰ গালোঁ। আমাৰ প্ৰায় 15টা ডিপাৰ্টমেণ্টৰ পৰা আমি সকলোৱে ইয়াতে এটা গান উপস্থাপন কৰিলে, আমি সকলোৱে গালোঁ আৰু এই অভিনৱ পন্থাৰে আমি তেখেতৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। আজি আমি সকলোৱে লগ হৈ মুক্ত মনেৰে তেখেতৰ গানবোৰ গালোঁ। আমাৰ প্ৰায় 15টা ডিপাৰ্টমেণ্টৰ পৰা আমি সকলোৱে এটা এটা গান উপস্থাপন কৰিলে, আমি সকলোৱে গালোঁ আৰু এই অভিনৱ পন্থাৰে আমি তেখেতৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। মাধৱদেৱ বিশ্ববিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আজি আমি সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু শতবাৰ্ষিকী আমি উদযাপন কৰিছোঁ। অহাকাইলৈ আমাৰ যিটো জিলা প্ৰশাসনত আমি উপস্থিত থাকিব লাগিব, আমি আজি উদযাপন কৰিছোঁ। আজি গোটেই বিশ্ববিদ্যালয়ৰ প্ৰায় 2000 ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ 13টা বিভাগ আছে, 13টা বিভাগৰ সকলো ছাত্ৰ ছাত্ৰীয়ে বেলেগ বেলেগকৈ মোক 13টা গীত পৰিৱেশন কৰিছে। তাৰপিছত আমি সকলোৱে ভূপেন হাজৰিকাৰ যি অমৰ গীত মানুহে মানুহৰ বাবে, আমি হাতত হাত ধৰি মানৱ শৃংখল সৃষ্টি কৰি আমি পৰিৱেশন কৰিছোঁ। আচলতে ভূপেন হাজৰিকা হৈছে অসম আৰু অসমীয়াৰ আয়ুস ৰেখা। সমাজ জীৱনৰে হওক বা আমাৰ জনজীৱনৰে হওক, এনে এটি দিশ নাই যিটো দিশ ভূপেন হাজৰিকাদেৱৰ গীতে আমাক চুই যোৱা নাই। আজি ভূপেন হাজৰিকাৰ সেই মৃত্যু শতবাৰ্ষিকী উদযাপন কৰি আমি পুলকিত হৈছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল খুব উৎসাহী হৈ উঠিছে। গতিকে আমি সংবাদ মাধ্যমকো ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ ভৱিষ্যত সময়তো আমি অসমবাসী, আমাৰ অসমৰ সকলো ৰাইজ ভূপেন হাজৰিকাৰ এই আদৰ্শ, ভূপেন হাজৰিকাৰ এই উদ্দীপনাৰে আমি আগবাঢ়ি যাম। ধন্যবাদ। পৰিয়ালৰ ফালৰ পৰা আজি সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি 13টা বিভাগে বিভিন্ন গীত পৰিৱেশন কৰে। এই গীতসমূহ আছিলে প্ৰত্যেকে বেলেগ বেলেগ আৰু প্ৰত্যেকটো গীতেই অসমৰ জনমানসত এটা প্ৰভাৱ পেলাইছে আৰু সকলো ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এই অনুষ্ঠানৰ শেষত আমাৰ সকলোৰে আমাৰ পৰিচিত মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰে। মানৱ শৃংখল সকলোৱে হাতত ধৰি পেলাই গীতটো পৰিৱেশন কৰে আৰু ছাত্ৰ ছাত্ৰীসকলক এই ক্ষেত্ৰত যথেষ্ট উৎসাহিত হোৱা দেখা গৈছে। আৰু অসমীয়া জনজীৱনত ভূপেন হাজৰিকাৰ যি অৱদান তাক আজি সোঁৱৰা হৈছে। ধন্যবাদ।